গতিকে সভাপতি বাৰু ঠিক নহওক সভাপতিয়ে মহোদয়ে মোক অনুমতি দিছে বহি বহিয়ে ক'বলৈ। বহি বহি কিয় ক'ব লগা হৈছে নিশ্চয় আপোনালোকে যদি সকলোৱে বুজাও নাই এটা অনুমানটো নিশ্চয় কৰিব পাৰিছে। এইটো অলপ বয়সৰ প্ৰভাৱ থিয় হৈ লৈ হৈ গ'ল অকণমান ক'ব পাৰি, কিন্তু দীঘলীয়াকৈ বা ভবামতে কথাকেইটা কৈ উঠা নহ'ব। কিন্তু কথাটো হৈছে কিনো কম, বিষয়বস্তুটো বহুত আহিল ইয়াত। আবৃত্তিৰ কথা আছে, সংস্কৃতিৰ কথা আছে, কবিতাৰ কথা আছে, গদ্যৰ কথাও আছে, গোটেইখিনি সংমিশ্ৰিত হৈ আছে। আৰু আপোনালোক সন্মুখত যিসকল আসন গ্ৰহণ কৰি আছে সেইসকল যথেষ্ট জ্ঞান পিপাসু আৰু আবৃত্তি সম্পৰ্কে আপোনালোকৰ ইতিমধ্যেই ভালেখিনি জ্ঞান আছেই, গতিকে সেই সম্পৰ্কে ক'ব নোৱাৰোঁ। আৰু দ্বিতীয় কথা হৈছে মই বয়সস্থ মানুহ, গতিকে মই এটা জোৰৰ ব্যৱধান আপোনালোকে হয়তো বিচাৰি পাব মোৰ কথাবিলাকৰ মাজত অকণমান বৰ বুঢ়া মানুহ পোৱা নিচিনা লাগিব কথাবিলাক, গতিকে সেইটো আপোনালোকক তাৰ আগতে মই আপোনালোকক মাফ কৰিছোঁ। আবৃত্তিনো কিয় কৰে মানুহে? কবিতা এটা পঢ়ি দিলে কৰিব আকৌ তাৰপিছত আবৃত্তিটো কিয় কৰিব লাগে? এই প্ৰশ্নটো কেতিয়াবা আমাৰ মনত উদয় হয়। তাৰ উত্তৰটো বোধহয় এনেকুৱা, একেবাৰে নুবুজা, অলপমান বুজা, সম্পূৰ্ণ বুজা আৰু ভালকৈ বুজা। যদিও মই কেইটামান ছেকেণ্ডৰ ভিতৰতে 4টা শব্দ উচ্চাৰণ কৰিলোঁ, কিন্তু সেইকেইটাৰ মাজত দুষ্টৰ ব্যৱধান এটা আছে। নুবুজাটোতো আপোনালোকে গম পালে, কবিতা এটা পঢ়িলোঁ একো নুবুজিলোঁ, সেইটো অসুবিধা একো নাই। নুবুজিলে এটা সময়ত বুজিব, সেইটো কোনো কথা নাই। আধা বুজা হ'লে এইটো এটা সমস্যা। আৰু বুজা বুলি ক'লে বুজা আৰু ভালকৈ বুজাৰ মাজত এটা পাৰ্থক্য আছে। আমি কবিতা এটা অধ্যয়ন কৰাৰ লগে লগে তাক বুজি নুঠিবও পাৰোঁ। গতিকে মূৰ্তিক প্ৰাণ প্ৰতিষ্ঠা কৰা বুলি ক'লে কি বুজায়? এটা কবিতাক প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগিব, আৰু সেইটো সম্ভৱ হ'ব পাৰে একোজন দক্ষ আবৃত্তিকাৰৰ মাজেদিহে সেইটো সম্ভৱ হ'ব। আবৃত্তিকাৰে এবাৰ আবৃত্তি কৰি দিয়াৰ পাছত কাৰো মনত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন হ'বই নোৱাৰে যে কবিতাটো এইটো কি কৈছে, কবিতাটো নায়ে বুজা। আৰু যদি সঁচাকৈ নাই বুজা তেতিয়াহ'লে তেওঁ আৰু বুজিব নালাগে কথাৰ কাৰণে। মোৰ কথা হৈছে কি, আবৃত্তিকাৰে কবিতাটো সম্পৰ্কে ভিতৰত এনেকুৱাকৈ সোমাই যাব লাগিব যে সেই আবৃত্তি কৰি দিয়াৰ পাছত যে তেওঁক আৰু কবিতাটো বেলেগে কোনোবাই এইবিলাক কোনো প্ৰয়োজন নাই। কিন্তু আবৃত্তি, এতিয়াৰ আবৃত্তি আমি দেখিছোঁ সভা সমিতিয়ে কোনো স্থানত কাৰ্যসূচীত অন্য বহুত কিবা কিবি থাকিলেও তাৰ মাজত এতিয়া আছে এতিয়া আবৃত্তি, এইবোৰ এটা কাৰ্যসূচী থাকেই নহয়। এতিয়া আছে এটা আবৃত্তিটো কৰিব সম্ভৱে সেইটো। গতিকে কথা হৈছে মই নিজে এতিয়া
কবিতাৰ জগতখনৰ পৰাই সকলোজন দূৰলৈ গুচি গ'ল। কবিতাৰ জগতখনত মই নাই, আবৃত্তিৰ জগতখনততো এতিয়াতো আৰু নায়েই। এটা সময় আছিলে দিক কৈছে, যিসকলে মোক চিনি পায় অকণমান বয়সীয়, মানে একেবাৰে নতুন সকলৰ কথা কোৱা নাই, কিছুমানে বুজি পায়। ইয়াক মই সুদেশনাথ শইকীয়াৰ নামটো দেখিছিলোঁ, কিন্তু সুদেশনাথ শইকীয়া আজি অহা নাই। অসমৰ বাহিৰত আছে, তেতিয়া নিশ্চিন্ত মতে তেওঁৰ বিষয়ে ক'ব পাৰোঁ এতিয়া, নহয় জানো? অঁ, যিকি নহওক 2011 চনত সুধাকান্ত ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল। সেই মৃত্যু হোৱাৰ পিছত এটা মই কবিতা লিখিছিল। সেই কবিতাটো আছিলে চুনামীৰ শেষত। এই কবিতাটো ডিগবৈবাসীৰ বাবে এটা অতি চিনাকি কবিতাই হ'ব লাগে বুলি মই ভাবিছোঁ। সেই কবিতাটো আবৃত্তি কৰিছিলে সুদেশনাথ শইকীয়াই পৰাক্ৰম চলীয়া প্ৰেক্ষাগৃহত। সেই কবিতাটো আবৃত্তি কৰি শেষ হ'ল। শেষ হোৱাৰ পাছত তেওঁ কোনো হাত চাপৰিয়ে তাৰমানে মাৰে, চব দেখোন মানে মানে বহি আছে। কি হ'ল তাৰ অলপ পাছত দেখা গ'ল যে এনেকুৱা টিপচনীৰে হাত চাপৰি মাৰিলে, অকণমান সময় ৰৈ লৈ দেই, তাৰমানে বোধহয় মানুহবিলাকে ভাবি ল'লে এইটো শেষ কৰিলে নাই, শেষ হোৱাৰ পাছত কি কৰিব লাগিব এতিয়া। এই এনেকুৱা ধৰণৰ এটা নিজৰ মাজতে এটা সন্দেহ এটা উপস্থিত হৈছে। আৰু তাৰ পাছত যিটো প্ৰচণ্ড বজ্ৰৰ দৰে হাত চাপৰি মাৰিছিলে সকলোৱে, মোৰ সেইটো এতিয়াও মনত আছে। আৰু সকলোৱে মানুহবিলাকে এবাৰ মোলৈ চাইছে, এবাৰ সুদেশনাথ শইকীয়ালৈ চাইছে। তেতিয়া মোক আৰু ভালকৈ বেলেগে বুজাই ক'বলগীয়া নহ'ল যে কবিতাটো মই ভালেই লিখিছিলোঁ। আৰু আবৃত্তিটো সুদেশনাথ শইকীয়াই খুব সুন্দৰকৈ কৰিছিল। গতিকে আবৃত্তিৰ লগত এনেকুৱা ধৰণৰ এটা সময় আছিল, এতিয়া নাই। এতিয়া যদি আপোনালোকে কয়, এগৰাকী অকণমান অনুৰোধ এটা কৰিছে যে আপুনি অকণমান আবৃত্তি এটা কৰিব বুলি কৈছে, আৰু কোনটো কৰিব সেইটো এটা হিণ্ট এটাও মোক দিছে। কিন্তু কথা হৈছে এতিয়া বোধহয় মই নকৰাই ভাল আছিলে, ভাল হ'ব নেকি, কাৰণ সেইটো কণ্ঠ মোৰ নাই। আৰু দ্বিতীয় কথা হ'ল সেইটো জোৰো নাই। অঁ, তেনেকুৱা নিয়ম এটা থকাটো বৰ ভাল আছিল। কবিতাটো আবৃত্তি কৰিব এজনে জোৰ মই সেইদিনা মোক কৈছে কি যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতবিলাক যেতিয়া বিজ্ঞজনে বৰগীতবিলাক সম্পৰ্কে দুআষাৰ কথা কয় বা বৰগীতবিলাক শুনে, ভাল কণ্ঠত যেতিয়া আমি শুনো, তেতিয়া এটা প্ৰশ্ন প্ৰায়ে উদয় হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল অচিৰ ধৰণৰ জীৱন যৌৱনবিলাকে কৈ থাকিলে নেকি, যে মানে জীৱনটো অসাৰ, এনেকুৱা ধৰণৰ কথাই হ'ল নেকি? কিন্তু আচল কথা কিন্তু সেইটো নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতত এটা বিপ্লৱ আছে, সকলো বৰগীতত নহয়। সুধাকান্ত ভূপেন হাজৰিকাই যেতিয়া মঞ্চত গীত পৰিৱেশন কৰে, তেতিয়া কোন চাতে নিজৰ গীত নেগায় দেই। আপোনালোকে যিসকলে মঞ্চত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা দেখিছে, সেইবিলাকে জানিব যে কোন চাতেই তেওঁ নিজৰ গীত নেগায়। কি গায়? প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই বৰগীত গায়। আৰু বৰগীত যিকোনো এটা বৰগীত নহয়, কিন্তু তেওঁ এটা বিপ্লৱৰ স্পৰ্শ থকা সেই বৰগীত, অতি জনপ্ৰিয় এটা বৰগীত।
কোনো কোনোৰে কোনো বৈ প্ৰমাণা সেই বৰগীতটিকে গায়। সেই বৰগীতটি তাৰ সুৰ আৰু কণ্ঠৰ কথাটো ক'ব নালাগে, সেইটো আবৃত্তিও কৰিব পাৰি। সেইটো যদি এতিয়া আবৃত্তিকাৰসকলে বিশেষ প্ৰশিক্ষণ লৈছে, যদি ইচ্ছা কৰে সেই বৰগীতটিও আবৃত্তি কৰিব পাৰি। মই খুব বেয়াকৈ বাৰু আবৃত্তি কৰি দিছোঁ, বোধহয় আপুনি বেয়াকৈ আবৃত্তি কৰে বুলি এনেকুৱা এটা অনুৰোধ হ'ব পাৰে নেকি বাৰু? বোলে অনুৰোধ এটা কৰিছোঁ, বোলে বৰগীতটি আবৃত্তি কৰক, বেয়াকৈ কৰিব পাৰি। পুলিচ শুন শুন দে শুন বৈ প্ৰমাণা নিশাচৰ নাম নিদানা ৰাম নাম যম সমৰ প্ৰসাদীয়ে সমদলে কয়লি পয়াম থাত প্ৰকট পটু কৌটি কৌটি কপি গিৰিগৰ গৰ পদ ঘাই বাৰী জিকিৰ কৰি কৰে গুৰুতৰ গিৰি ধৰি ধৰি সমর কথা হাত ঘাত বহু বাত জাতি চৌগর বেল হরি লঙ্কা গুরু ঘন ঘন মুখ হরি ঘন গর্জন শ্রবণে জনময় শঙ্কা ধীর বীর পুর হে কর রাঘব রাবণ তুয়া পরি ঝাম্পে পুরনর কিন্নর ফনধর কর ধর মহিধর তুলসী প্রকাম্পে শেষ কৰিছো কি অন্ধ মুগুদৰ স্কন্ধ পাপ বুধ জানকী কশিলত চৰাই ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ বহুতো উপায়। এইটোৱে হ'ল বৰগীতটি। এই বৰগীতটি খুব আকৰ্ষণ কৰে। কিয় কৰে? তাৰ যিটো ভাৱাৰ্থ, সেই ভাৱাৰ্থটোৱে মোক তীব্ৰভাৱে আকৰ্ষণ কৰে। ভাৱাৰ্থটো হ'ল এইটোৱেই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাৱণক, দশস্কন্ধ ৰাৱণক উদ্দেশ্য কৰি কৈছে যে হেৰ' ৰাৱণ নিশাচৰ, তই কিন্তু বৰ বেয়া কাম কৰিলি, তই জানকীক হৰণ কৰি লৈ আহিলি সীতাক, এতিয়া তোৰতো নিষ্ঠা নাই, তই সাংঘাতিক বিপদত পৰিবি এতিয়া। কাৰণ থাত প্ৰকট পটু কৌটি কৌটি কপি গিৰি গৰ গৰ পদ আহি আছে, তোৰ নিধনৰ বাবে আহি আছে জাক পাতে সকলো। বানৰসকলে আহি আছে, ভালুকবিলাক আহি আছে, অন্যান্য জীৱ জন্তু সকলো আহি আছে। তোক অলপ পাছতে তোক আক্ৰমণ কৰিব, তই মৃত্যু হ'ব অলপ পাছত। তই যদি সঁচাকৈ বাচিব খুজিছ তেতিয়াহ'লে মই তোক এটা উপায় দিছোঁ। সেই উপায়টো হ'ল কি, তই অন্ধ মুগুদৰ স্কন্ধ পাপ বুধ জানকীক শিৰত চৰাই, জানকীক তই যিকোনো ধৰণে লৈ গ'লে নহ'ব, তই মূৰত তুলি লৈ যাব লাগিব। মূৰত তুলি লৈ যা আৰু লৈ গৈ ৰামচন্দ্ৰৰ চৰণ তলত প্ৰত্যাৰ্পণ কৰ। সেইটোৱেতো একমাত্ৰ উপায়। যদি তাকে নকৰ তেতিয়াহ'লে সেয়া হাত ঘাট বহু বাট বিয়াপি চৌগৰ বেদ নিৰংকা গুৰু ঘন ঘন ৰূপ হৰি ঘন গৰ্জন শ্ৰৱণে জনময় শংকা। তোৰ নিষ্ঠা নাই। এই গোটেই কথাটো এটা প্ৰতীক ধৰণে এটা তাৎপৰ্য আছে। সেই তাৎপৰ্যটো কি? আমি যদি শ্ৰীৰামচন্দ্ৰক সংস্কৃতিৰ প্ৰতীক বুলি ধৰোঁ আৰু দশস্কন্ধৰ ৰাৱণক যদি আমি দুষ্কৃতিৰ প্ৰতীক বুলি ধৰোঁ, তেতিয়া বুজিবলৈ তেনেই সহজ যে সংস্কৃতি আৰু দুষ্কৃতিৰ যিখন যুদ্ধ, সেই যুদ্ধখন সহস্ৰ বছৰীয়া যুদ্ধ।
সেই যুদ্ধখন হৈ থাকিবই, হৈ আছে। কিন্তু অৱশেষত আমাৰ ভাগ্য ভাল এইটোৱেই যে সংস্কৃতি আৰু সংস্কৃতিৰ মাজত হোৱা যুদ্ধখনত শেষ পৰ্যন্ত সংস্কৃতিৰ জয় হ'ল। এতিয়া বোধহয় বৰ আপোনালোকৰ অসুবিধা একো হোৱা নাই, নহয় জানো? সংস্কৃতিৰ প্ৰতীক ৰামচন্দ্ৰৰ ওচৰত দুষ্কৃতিৰ প্ৰতীক ৰাৱণৰ পৰাজয়। সেইটো এটা বিপ্লৱ নহয় জানো?